হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এডভাৰটাইজমেণ্টটো আহিছে ষ্টাফ চিলেকশ্যন কমিশ্যন নৰ্থ ইষ্ট ৰিজনৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আহক আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। আৰু SSCৰ এইখন কণ্ট্ৰেকচুৱেল এনগেজমেণ্টৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে, য'ত তেওঁলোকে য়ং প্ৰফেচনেল পদৰ বাবে আবেদন বিচাৰিছে। দুটা পোষ্ট আছে, অফলাইন যোগে আবেদন কৰিব লাগিব আৰু এড্ৰেছটো দিয়া আছে। এইটো বেলতলা বশিষ্ঠত যিটো অফিচ আছে তাত পঠিয়াব লাগিব উইদিন 15 ডেজ, অৰ্থাৎ অহা 28 তাৰিখলৈকে সময় আছে। 28 তাৰিখৰ ভিতৰত গৈ পাব লাগিব। আৰু এই য়ং প্ৰফেচনেল পষ্টটোৰ বাবে যিটো ডিউটিছ এণ্ড ৰেছপনচিবিলিটিছ ইয়াতে দিয়া আছে, আপোনালোকে পঢ়ি চাব এবাৰ যিসকলে ইণ্টাৰেষ্টেড হয়। পিৰিয়ড অফ এনগেজমেণ্ট 1 yearৰ বাবে হ'ব ইনিচিয়েলি, তাৰপাছত এইটো ডিপেণ্ড কৰিব, এক্সটেণ্ড হ'ব পাৰে। কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী ইন BE, অৰ্থাৎ বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং বা BTech, কম্পিউটাৰ ছায়েন্স বা IT বা BSc যদি কৰিছে কম্পিউটাৰ ছায়েন্সত, বা যদি BCA কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। এছেঞ্চিয়েল 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, মানে এবছৰৰ এক্সপিৰিয়েঞ্চটো ইয়াত কম্পালচৰি হয়। এজ লিমিট 21 পৰা 35 ইয়াৰ্ছ ধৰি দিছে। চেলাৰী হিচাপে ইয়াত ফিক্স 40,000কে দিব পাৰ মান্থ, আৰু যেতিয়া এক্সটেণ্ড হ'ব কণ্ট্ৰেক্টটো তেতিয়া 5% ইনক্ৰিমেণ্ট হ'ব। বাকী এডভাৰটাইজমেণ্টখনৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি চাই ল'ব, এবাৰ পঢ়ি চাব। কিবা কনফিউজন থাকিলে কমেণ্ট কৰি সুধিব পাৰিব। এপ্লিকেশ্যন ফৰ্মেটখন ইয়াতে দিয়া আছে, এইখন ফিল আপ কৰি পঠিয়াব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।